অন্তপুৰৰ দিশে চাহ শ্ৰমিকৰ 200 বছৰীয়া সমস্যা শ্ৰমিক ৰাজ্যক ৰাজ্য চৰকাৰ প্ৰদান কৰিব ভূমিপট্টা গহপুৰ আৰু বিহালীত দুখনকৈ বাগিচাত ইতিমধ্যে সম্পূৰ্ণ হৈছে জৰী গহপুৰৰ মুঠ 8খন চাহ বাগিচাত চলি আছে জৰী ব্ৰহ্মাজান বাগিচাত প্ৰথম পৰ্যায়ৰ সমাপ্ত 889টা পৰিয়ালৰ জৰী আমি আপোনাক দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতিত প্ৰদান কৰিছিল যে চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু সেই প্ৰতিশ্ৰুতি এতিয়া সাকাৰ ৰূপ দিয়াৰ দিশে আগবাঢ়িছে আৰু ব্ৰহ্মাজান বাগিচাটো প্ৰথম পৰ্যায়ত সমাপ্ত হৈছে 889টা পৰিয়ালৰ জৰী 70 বছর রাজত্ব করি আমার এই 200 বছরিয়া প্রতিবাদ করতে করতে 70 বছর রাজত্ব করলে কিন্তু আমি ভূমির পাটা আজিলৈকে আমি নাপালো কিন্তু ধন্যবাদ দিওঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱকে যে আমাৰ চাহ শ্ৰমিকৰ এই কথাখিনি ৰাখি আমাক ভূমি পাট্টাখন দিলে আমি অশেষ ধন্যবাদ দিওঁ নাই 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 একো ধৰণৰ সমস্যা একো ধৰণৰ সমস্যা হোৱা নাই আমাৰ ইয়াত জাতীয় সংগঠন আৰসা আছে SCMS আছে SCKS আছে আমাৰ লাইন চকীদাৰ আছে আশা আছে সকলোকে লৈ আমি সাৰ্ভে কৰিলোঁ আমাৰ সাৰ্ভে হতৰ লগত সকলোকে লৈ সাৰ্ভে কৰি আমি সহযোগিতা কৰিলোঁ আমি যথেষ্ট আনন্দিত আৰু ইয়াত আমি ব্ৰহ্মাজান অন্তপুৰৰ দিশে চাহ শ্ৰমিকৰ 200 বছৰীয়া সমস্যা শ্ৰমিক ৰাজ্যক ৰাজ্য চৰকাৰ প্ৰদান কৰিব ভূমিপট্টা গহপুৰ আৰু বিহালীত দুখনকৈ বাগিচাত ইতিমধ্যে সম্পূৰ্ণ হৈছে জৰী গহপুৰৰ মুঠ 8খন চাহ বাগিচাত চলি আছে জৰী ব্ৰহ্মাজান বাগিচাত প্ৰথম পৰ্যায়ৰ সমাপ্ত 889টা পৰিয়ালৰ জৰী আমি আপোনাক দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতিত প্ৰদান কৰিছিল যে চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু সেই প্ৰতিশ্ৰুতি এতিয়া সাকাৰ ৰূপ দিয়াৰ দিশে আগবাঢ়িছে আৰু ব্ৰহ্মাজান বাগিচাটো প্ৰথম পৰ্যায়ত সমাপ্ত হৈছে 889টা পৰিয়ালৰ জৰী 70 বছর রাজত্ব করি আমার এই 200 বছরিয়া প্রতিবাদ করতে করতে 70 বছর রাজত্ব করলে কিন্তু আমি ভূমির পাটা আজিলৈকে আমি নাপালো কিন্তু ধন্যবাদ দিওঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱকে যে আমাৰ চাহ শ্ৰমিকৰ এই কথাখিনি ৰাখি আমাক ভূমি পাট্টাখন দিলে আমি অশেষ ধন্যবাদ দিওঁ নাই 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 একো ধৰণৰ সমস্যা একো ধৰণৰ সমস্যা হোৱা নাই আমাৰ ইয়াত জাতীয় সংগঠন আৰসা আছে SCMS আছে SCKS আছে আমাৰ লাইন চকীদাৰ আছে আশা আছে সকলোকে লৈ আমি সাৰ্ভে কৰিলোঁ আমাৰ সাৰ্ভে হতৰ লগত সকলোকে লৈ সাৰ্ভে কৰি আমি সহযোগিতা কৰিলোঁ আমি যথেষ্ট আনন্দিত আৰু ইয়াত আমি ব্ৰহ্মাজান